নমস্কাৰ মই ৰঞ্জন এয়া চাওক মই আজি গুৱাহাটীলৈ গৈ আছোঁ এয়া 20 মহলীয়া অট্টালিকা দেখিছেনে হোৱা 20 মহলীয়া অট্টালিকা বনাই আছে গুৱাহাটীত বিভিন্ন ঠাইতে বনাই আছে মই বাছত গৈ আছোঁ মই আপোনাৰ ঠাণ্ডা আছে নিশ্চয় গমে গৈছে কলৈ গৈ আছোঁ এইখন দোকানৰ পৰা আপোনালোকে কিনিব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এয়া চাওক মেইন গুৱাহাটী পাই গ'লোঁ কিন্তু আপোনাৰ ভিডিঅ'টো বহুত ছুটি হ'ল এয়া চাওক যিখন নতুন দলং বনাই আছে উত্তৰ গুৱাহাটী ভৰলুৰ পৰা সংযোগী উত্তৰ গুৱাহাটীলৈ এইখন দলং চাওক কি সুন্দৰ মানে মোটামুটি হৈছে কিছু কাম বাকী আছে আৰু 1 মাহমান 2 মাহমান পিছত হৈ যাব নিশ্চয় খুবেই ভাল লাগিল এইখন দলঙৰ ভিডিঅ' মই এনেই অহা যোৱা কৰি থাকোঁ কিন্তু ভিডিঅ' নাই এয়া ভিডিঅ'টো বনাই আপোনালোকক দেখুৱালোঁ আপোনালোকে চাব যিসকলে দেখা দলংখন আপোনালোকে ভিডিঅ'টো ছেভ কৰি ল'ব আৰু গুৱাহাটীলৈ আহিলে দেখিবই নিশ্চয় ভাল লাগে এনেকুৱা নাজাৰা আপোনালোক নাজাৰাবিলাক দেখিবলৈ পাব কি ধুনীয়া দেখিছেনে এই আমি ভৰলৰ যিখন ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰ লেফ্ট ছাইডৰ ফ্লাইঅভাৰ মানে যিখন মানে ব্ৰহ্মপুত্ৰ পাৰেৰে এনেকৈ সোমাই এনেকৈ বনাইছে সেইখনে আমি আহিছোঁ পাণবজাৰ বুলি ক'লে আপুনি জানেই পাণবজাৰত বিভিন্ন ধৰণৰ কিতাপ পোৱা যায় বিভিন্ন কিতাপৰে মানে পাণবজাৰখন কিতাপৰ কাৰণে দোকানৰ কাৰণে বিখ্যাত এয়া মই আহি পাইছোঁ পাণবজাৰ ইয়াতে মই আপোনাৰ বাণী ইয়াতে মই কিতাপ ল'লোঁ দুখন আপোনালোকে আহিব পাৰিব মই কণ্টেক্ট নম্বৰটো দিওঁ আপোনালোকে যোগাযোগ কৰিব এতিয়া আমি অলপ কিতাপ দেখুৱাম আপোনালোকক বাইদেউ নমস্কাৰ আচ্ছা এই বাণী প্ৰকাশন আপোনালোকৰ এই কিমান পুৰণা দোকানখন 1958 চনতে স্থাপন হয় ইয়াতে আমি 1958 হয় আচ্ছা আপোনাক নমস্কাৰ জনাইছোঁ মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ মই ইয়াতে কিতাপ দুখন ল'লোঁ খুবেই ভাল লাগিল কিন্তু মানে চব কিতাপ আজিকালি প্ৰকাশন নাপায় ন চিত্ৰপ্ৰকাশন নাপালোঁ মই সেইধৰণে এনে আপোনাৰ অসমীয়া মেজৰৰ কাৰণে কিতাপ পায় পায় চবখিনি পায় আৰু আচ্ছা আচ্ছা ঠিক আছে এড্ৰেছটো আচ্ছা এড্ৰেছটো মানে কৈ দিয়কচোন লৈ দিওঁ যোগাযোগ বাণী প্ৰকাশ যশৱন্ত ৰোড পাণবজাৰ হয় ঠিক আছে থেংক ইউ ঠিক আছে